যেহেতু আমি পূৰ্বৰ পৰা কৈ আহিছিলোঁ যে সমগ্ৰ ভাৰতবাসী ৰাইজৰ হৃদয়ত ভাৰতীয় জনতা পাৰ্টি আৰু মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া সমগ্ৰ ভাৰতৰ ৰাইজৰ হৃদয়ত আছে। গতিকে আমি পূৰ্বৰ পৰা পূৰ্বানুমান কৰিছিলোঁ, আমি কৈও আহিছিলোঁ যে নিশ্চিত ৰূপত তৃতীয়বাৰৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অধিষ্ঠিত হ'ব। আৰু যদিও ফলাফল সম্পূৰ্ণ হোৱা নাই, কিন্তু সেই দিশে গতি ইতিমধ্যে কৰিছে। যিটো ট্ৰেণ্ড পাইছোঁ, সেই ট্ৰেণ্ডত নিশ্চিত ৰূপত আমাৰ NDA চৰকাৰ হোৱাটো নিশ্চিত হৈছে। আৰু এইটো আচলতে আকাংক্ষিত আছিলে, আমি পূৰ্বৰ পৰা জানি আহিছিলোঁ। কাৰণ কিয় ভাৰতীয় জনতা পাৰ্টীয়ে হওক বা মোদী ডাঙৰীয়া হওক বা NDA চৰকাৰখনে যি সেৱা আগবঢ়াই আহিছিলে তাৰ কাৰণে দৃঢ় বিশ্বাস আছিলে। আৰু ভাৰতবৰ্ষৰ নহয়, এগৰাকী পৃথিৱীৰ শ্ৰেষ্ঠ নেতা হিচাপে ইতিমধ্যে পৃথিৱীৰ বাকী ৰাইজেও যিহেতু মোদী ডাঙৰীয়াক স্বীকৃতি দিছে, আৰু সেইটোৰ কাৰণে ভাৰতবৰ্ষৰ ৰাইজেও মোদী ডাঙৰীয়াক স্বীকৃতি দিছে ভাৰতবৰ্ষৰ একমাত্ৰ আৰু একক নেতা হিচাপে মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া। বিৰোধী যিটো লিড চলি আছে, মানে কি আগতকৈ বিৰোধী কি শক্তিশালী হোৱাৰ দিশত নেকি? নাই, বিৰোধী লিড এতিয়া চলি আছে, কিন্তু যেতিয়া কাৰণ ইয়াৰ কাউণ্টিং দেৰি আছে, যিহেতু কাউণ্টিং শেষ হ'বলৈ কাৰণ এতিয়াও আধা সময় বাকী আছে, লিডটো থাকে। গতিকে সমষ্টি ৱাইজ যে লিডটো অকণমান পাৰ্থক্য হয়। গতিকে মই ভাবোঁ যে লিড যিটো আছে লাহে লাহে লিডটো কমি আহিব আৰু NDAৰ ছিটসমূহ আগন্তুক দিনত বাঢ়ি আহিব বুলি মই আশাবাদী। যে যিটো প্ৰেডিকশ্যন আছিলে ইলেকশ্যনত বহুত যিকিটো এনে হ'ল চাওক, মইতো সেইকাৰণে মই দুবাৰকৈ দলৰ সভাপতি দায়িত্বত আছিলোঁ, আৰু যিহেতু সেই সময়ত মই বুথৰ সভাপতিসকলৰ সম্পৰ্ক এটা আছিল, আৰু সেইকাৰণে মই যিটো বুথৰ সভাপতিসকলৰ পৰা যিটো সম্পৰ্ক আধাৰত যিখিনি কথা মই কৈছিলোঁ, আৰু সেইখিনি কথাই মিলিছে বিশেষকৈ আমাৰ কি সমষ্টিত। আৰু পূৰ্বতো যিহেতু আমাৰ সাধাৰণতে 4-5 লাখ ভোটত যিহেতু গুৱাহাটী জিকে, মই তাৰ আগতে কৈছিলোঁ যে আমাৰ এইটো 4-5 লাখত নিজিকিম নিবাৰ, কাৰণ আমি হয়তো তাতকৈ মাৰ্জিনটো কমিব বুলি কৈছিলোঁ, কিন্তু জিকাটো নিশ্চিত বুলি কৈছিলোঁ। ঠিক তেনেকুৱাকৈ কংগ্ৰেছৰ ৰকিবুল হুছেইন ধুবুৰীত জিকিব বুলি কৈছিলোঁ, কাৰণ কিয় মই যিহেতু তাত ইনচাৰ্জ আছিলোঁ, আৰু তাত আমি হাৰিম বুলিও কৈছিলোঁ। কাৰণ কিয় যিহেতু আমি জানো, কাৰণ বুথৰ বহু ধৰণৰ এজেণ্টে দিয়া নাই। কাৰণ কিয় মই যেতিয়া গম পালোঁ বুথৰ এজেণ্টে দিয়া নাই, গতিকে আমি তাত জিকা ধুবুৰীত কথা নাহে। আৰু বদৰুদ্দিন আজমলৰ প্ৰতি যিহেতু 3বাৰকৈ যিহেতু সাংসদ আছিলে, যাৰ কাৰণে মানুহে পৰিৱৰ্তন হিচাপে হয়তো ধুবুৰীত মানুহে নতুনত্বতে বিচাৰি পাইছে, যাৰ কাৰণে ৰকিবুল হুছেইনক কংগ্ৰেছ দলক জয়যুক্ত কৰাইছে। কিন্তু আজি যদি আমি চাওঁ, যেনেকুৱাকৈ আমি নতুনত্ব পাইছোঁ যেনেকৈ বৰপেটা সমষ্টিৰ ক্ষেত্ৰত, এই বৰপেটা সমষ্টিৰ ক্ষেত্ৰত যি আমি আশা কৰিছিলোঁ সেই আশামতে পাইছোঁ। মই বজালীবাসী ৰাইজক বা বজালী সমষ্টিৰ ৰাইজ আৰু লগতে যি আমাৰ ভৱানীপুৰ সৰ্বক সমষ্টিৰ ৰাইজকো মই আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আমি কৈছিলোঁ যে 50,000 লিড থাকিব লাগিব বুলি কৈছিলোঁ মিনিমাম আমাৰ বজালী সমষ্টিত, আৰু সেই লিডৰ দিশে ইতিমধ্যে গৈ আছে। কাৰণ যিহেতু আমাৰ এতিয়ালৈ 10টা বা 11টা যিহেতু কাউণ্ট হৈছে, আৰু 11টালৈ যিহেতু আমি 40,000 লিড পাইছোঁ। গতিকে বজালীবাসী ৰাইজে যি আমাৰ কথা যি ৰাখিলে, তাৰ কাৰণে বজালীবাসী ৰাইজক বা বজালী সমষ্টিবাসী ৰাইজৰ লগতে ভৱানীপুৰ সৰ্বক সমষ্টিবাসী ৰাইজকো মই আন্তৰিক ধন্যবাদ জনাইছোঁ। সংবাদ মাধ্যমৰ আগত আমি এনেকুৱা এটা পৰিৱেশ এটা আনিছিলে যে কমিউনিষ্টে আমি 2 নম্বৰ পজিশ্যনত আহিম, CPM 1 নম্বৰ পজিশ্যনত আহিব। আৰু বৰপেটা ৰোডৰ সাংসদৰ সন্মুখতে মই কৈছিলোঁ যে মই ইয়াতে আহি পেলাই হাতখন কাটি দিম। আৰু যি কি নহওক, আজি মই ৰাইজক ধন্যবাদ জনাইছোঁ, মই হাতখন কাটিবলগীয়া নহ'ল। কাৰণ কিয় মই অকল হাত কাটিম বুলি কোৱা নাই, আত্মজা দিম বুলি কৈছিলে ফণীভূষণ চৌধুৰীয়ে। গতিকে তেনেকুৱা এটা পৰিৱেশ মানুহৰ মাজত এটা আতংকৰ পৰিৱেশ কৰি দিছিলে, আৰু সেইখিনি পৰিৱেশ বিশেষকৈ বিস্তাৰিত হৈছে। আমি যিহেতু কনফিডেণ্ট, কাৰণ কিয় আমি ৰাইজৰ হৃদয়ত যিহেতু আছোঁ, বিস্তাৰিত হৈছে। আমি যিহেতু কনফিডেণ্ট, কাৰণ কিয় আমি ৰাইজৰ হৃদয়ত যিহেতু আছোঁ, আৰু ছিষ্টেমেটিক যিহেতু আমি যি প্ৰমুখৰ সন্মিলন কেন্দ্ৰ ভিত্তিছোঁ, মণ্ডল ভিত্তিত কৰিছোঁ, সমষ্টি ভিত্তিত। গতিকে আমাৰ কাৰ্যকৰ্তাসকলৰ লগতে এই বজালী সমষ্টিবাসী আৰু ভৱানীপুৰ সৰ্বক সমষ্টি ৰাইজৰ প্ৰতি আগৰ পৰাই আস্থা আছিলে, আৰু আমাৰ ওপৰতো